Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। আজি আমাৰ হ'ব পোষকৰ চক্ৰ অৱস্থা। পৰিস্থিতি তন্ত্ৰৰ কেইবাটাও স্থিতি আছে। আমি ইয়াৰ আগতে চাইছিলোঁ চেপ্টাৰ ষ্টাৰ্ট হওঁতে পৰিস্থিতি তন্ত্ৰৰ 4টা স্থিতি আছে। সেই 4টা স্থিতিসমূহৰ ভিতৰত প্ৰথমটো আছিল উৎপাদকতা, তাৰপিছত নাম্বাৰ 2 আছিল বিয়োজক, নাম্বাৰ 3 আছিল শক্তিৰ প্ৰবাহ, যি তিনিটা অলৰেডি আমি পঢ়িছোঁ। আজি হ'ব নাম্বাৰ 4 পোষকৰ চক্ৰ অৱস্থা। পোষকৰ চক্ৰ অৱস্থা মানে কি? পোষকৰ চক্ৰ অৱস্থাত এনেকুৱা কিছুমান পোষক দ্ৰব্য থাকে যিবোৰৰ সহায়ত জীৱৰ বৃদ্ধি হ'ব পাৰে, জীৱই প্ৰজনন কৰি নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। জীৱৰ অন্যান্য শাৰীৰিক ক্ৰিয়াসমূহৰ ভিতৰত যেনেকুৱা জীৱৰ ৰেচন, তাৰপিছত শ্বসন, পচন, এই যিবোৰ বিপাকীয় কাৰ্য আছে, এই বিপাকীয় ক্ৰিয়াসমূহ চলি থাকিবৰ কাৰণে জীৱক পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। প্ৰাণী হওক বা উদ্ভিদ হওক উভয়কে পোষক দ্ৰব্যৰ প্ৰয়োজন হয় আৰু ইহঁতে পোষক দ্ৰব্য বেলেগ বেলেগ উৎসৰ পৰা গ্ৰহণ কৰে। যেনেকুৱা প্ৰাণীৰ ক্ষেত্ৰত প্ৰাণীয়ে পোষক দ্ৰব্য গ্ৰহণ কৰে খোৱা খাদ্যৰ পৰা। প্ৰাণীয়ে যি খাদ্য খায় সেই খাদ্যত পোষক দ্ৰব্য থাকে। আকৌ উদ্ভিদসমূহে পোষক দ্ৰব্য গ্ৰহণ কৰে মাটিৰ পৰা ইহঁতে শিপাৰ সহায়ত পোষক দ্ৰব্য গ্ৰহণ কৰে। শিপাৰ যিবোৰ চুলি থাকে, ৰুটছ হেয়াৰ, সেইবোৰৰ সহায়ত ইহঁতে মাটিৰ তলৰ পৰা পোষক দ্ৰব্য গ্ৰহণ কৰে। এটা নিৰ্দিষ্ট সময়ত মাটিত থকা পোষক দ্ৰব্য যেনে কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, কেলছিয়াম আদিৰ পৰিমাণক ষ্টেণ্ডিং ষ্টেট বুলি কোৱা হয়। কিয় ষ্টেণ্ডিং ষ্টেট বুলি কোৱা হয়? কাৰণ ইহঁতৰ যিটো পাৰ্চেণ্টেজ থাকে, যিটো এমাউণ্ট থাকে, সেইটো কেতিয়াও পৰিৱৰ্তন নহয়। যেনেকুৱা নাইট্ৰজেন কিমান থাকে? 78%। নাইট্ৰজেন উদ্ভিদসমূহে ব্যৱহাৰ কৰে আমি জানো, কিন্তু তাৰ পিছতো নাইট্ৰজেন 78% থাকে, ইয়াতকৈ কম নহয়। যেনেকুৱা অক্সিজেন আছে 21%, ই 21% থাকে, যদিও প্ৰাণীসমূহে উশাহত ইয়াক গ্ৰহণ কৰে। কিয় 21% থাকে? কাৰণ ইহঁতৰ কিছুমান চক্ৰাকাৰে কিছুমান প্ৰক্ৰিয়া চলি থাকে, যদিও ব্যৱহাৰ হয় আকৌ নতুনকৈ এড হয়, যাৰ কাৰণে ইহঁতৰ যিটো পৰিমাণ সেই পৰিমাণটো সদায় একে থাকে। সেইকাৰণে ইয়াক ষ্টেণ্ডিং ষ্টেট বুলি কোৱা হৈছে। ষ্টেণ্ডিং মানে কি? স্থিৰ, হয়নে? স্থিৰ অৱস্থাত থাকে এই পৰিমাণটো, সেইকাৰণে ইয়াক ষ্টেণ্ডিং ষ্টেট বুলি কোৱা হৈছে। ইয়াৰ পৰিমাণ বিভিন্ন ঋতু আৰু পৰিস্থিতি অনুযায়ী বিভিন্ন হ'ব পাৰে। যদি পৰিস্থিতিত তেনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে পৰিৱৰ্তন হ'ব পাৰে। যেনেকুৱা কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত, যেনেকুৱা আজিকালি কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি গৈছে, কাৰণ উদ্ভিদৰ পৰিমাণ কমি গৈছে, গাড়ী মটৰ বাঢ়ি গৈছে, যাৰ কাৰণে যেনেকুৱা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি গৈছে। পৰিস্থিতি সাপেক্ষে কেতিয়াবা ইয়াৰ তাৰতম্য ঘটিব পাৰে। এটা প্ৰয়োজনীয় কথা হ'ল পোষক দ্ৰব্যসমূহ পৰিস্থিতি তন্ত্ৰৰ পৰা নাইকিয়া নহয়, এইবোৰ অনিৰ্দিষ্ট সময়ৰ বাবে পুনৰাবৃত্তি হৈ থাকে। যিবোৰ পোষক দ্ৰব্য আছে, নাইট্ৰজেন হওক, অক্সিজেন হওক, এইবোৰৰ এটা নিৰ্দিষ্ট এমাউণ্ট আছে আৰু সেইটো এমাউণ্ট সদায় বৰ্তি থাকে। ইহঁতৰ যিটো পৰিমাণ আছে সেই পৰিমাণ কেতিয়াও পৰিৱৰ্তন নহয়। কিয় পৰিৱৰ্তন নহয়? কাৰণ এইবোৰৰ এটা পুনৰাবৃত্তি হৈ থাকে। যদিও খৰচ হয় আকৌ নতুনকৈ ইয়াতে এডো হয়, যাৰ কাৰণে ইহঁতৰ কি নহয়, কেতিয়াও শেষ হৈ নাযায়। গতিকে পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদানৰ জৰিয়তে হোৱা পোষক দ্ৰব্যসমূহৰ প্ৰবাহক পোষকৰ চক্ৰ অৱস্থা বুলি কোৱা হয়। পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদান, জৈৱিক উপাদান হওক, অজৈৱিক উপাদান হওক, সেই উপাদানসমূহৰ মাজত পোষক দ্ৰব্যসমূহৰ যে প্ৰবাহ হয় বা পোষক দ্ৰব্যসমূহ যে চক্ৰাকাৰে যে ঘূৰি থাকে, সেই তাকে পোষক
পোষক চক্ৰ বুলি কোৱা হয়। এতিয়া পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদান যিবোৰ আছে যেনেকুৱা জীৱিত জীৱসমূহ, তাৰপিছত কিছুমান নিৰ্জীৱ উপাদান বা অজৈৱিক উপাদান, সেই উপাদানসমূহৰ মাজত বিভিন্ন বস্তুৰ আদান প্ৰদান হয়। যেনেকুৱা শক্তিৰ প্ৰবাহ হয়, এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈকে শক্তিৰ প্ৰবাহ হয়। আকৌ জীৱসমূহে খাদ্যৰ কাৰণে এটা জীৱ আনটো জীৱৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যেতিয়া এইবোৰ প্ৰক্ৰিয়া চলি থাকে, সেই একেলগে পোষক দ্ৰব্যসমূহ এটা জীৱৰ পৰা আন এটা জীৱলৈকে পৰিবাহিত হয় আৰু এই পৰিবহণকে পোষকৰ চক্ৰ অৱস্থা বুলি কোৱা হয়। আৰু ইয়াৰ অন্য এটা নাম হ'ল জৈৱ ভূ ৰাসায়নিক চক্ৰ। এই পোষক চক্ৰৰ আন এটা নাম হৈছে জৈৱ ভূ ৰাসায়নিক চক্ৰ। জৈৱ মানে হৈছে জীৱিত জীৱ, যিবোৰ জীৱিত জীৱ আছে সেইবোৰ, আৰু ভূ মানে হৈছে পৃথিৱী, আৰু ৰাসায়নিক মানে হৈছে ৰাসায়নিক। যিবোৰ জীৱিত জীৱ আছে, পৃথিৱীৰ জীৱিত জীৱসমূহৰ মাজত ৰাসায়নিক পদাৰ্থ কিছুমানৰ পৰিবহণকে ভূ ৰাসায়নিক চক্ৰ বুলি কোৱা হয়। এতিয়া কেনেকুৱা ধৰণৰ পোষক দ্ৰব্যসমূহৰ চক্ৰাৱস্থা হয়, পোষক দ্ৰব্যসমূহ ঘূৰি থাকে বিভিন্ন উপাদানসমূহৰ মাজত, তাৰে কেইটামান নাম হৈছে যেনেকুৱা কাৰ্বন, নাইট্ৰজেন, তাৰপিছত ফছফৰাছ, কেলছিয়াম, মেগনেছিয়াম, তাৰপিছত আছে ছালফাৰ, আকৌ মেংগানিজ, আইৰণ, কপাৰ, বৰণ। এইবোৰ হৈছে কিছুমান পদাৰ্থ যিবোৰ চক্ৰাকাৰে ঘূৰি থাকে। ইয়াতে আমি এটা দুটাৰ কথা আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছসমূহতো তোমালোকে পঢ়িছা নাইট্ৰজেন চক্ৰ, অক্সিজেন চক্ৰ। তেনেকুৱা ধৰণৰ দুটা চক্ৰ আমি ইয়াতে পঢ়িম। এটা হৈছে কাৰ্বন চক্ৰ আৰু এটা হৈছে ফছফৰাছ চক্ৰ। পোষক চক্ৰসমূহ দুই প্ৰকাৰৰ হয়। এটা হৈছে গেছীয় চক্ৰ, আনটো হৈছে গেদীয় চক্ৰ। গেছীয় চক্ৰ মানে হৈছে যি চক্ৰৰ পোষক দ্ৰব্যসমূহ বায়ুমণ্ডলৰ মাজেৰে পৰিবাহিত হয়, তাক গেছীয় চক্ৰ বুলি কোৱা হয়। যেনেকুৱা উদাহৰণ হৈছে কাৰ্বন চক্ৰ, তাৰপিছত পানীৰ চক্ৰ, আকৌ অক্সিজেন চক্ৰ। এইবোৰ হৈছে গেছীয় চক্ৰ। ইহঁতৰ যিবোৰ পোষক দ্ৰব্য সেইবোৰ বায়ুমণ্ডলৰ মাজেৰে প্ৰবাহিত হয়, আৰু এই যিটো চক্ৰ আছে, এই চক্ৰৰ যিটো ভাণ্ডাৰ হৈছে বায়ুমণ্ডল। আকৌ গেদীয় চক্ৰ হৈছে যি চক্ৰত পোষক দ্ৰব্যসমূহ পৃথিৱীৰ খোলাৰ মাজেৰে পৰিবাহিত হয়, তাক গেদীয় চক্ৰ বুলি কোৱা হয়, আৰু ইয়াৰ ভাণ্ডাৰ হ'ল পৃথিৱীৰ খোলা। যেনেকুৱা উদাহৰণ হৈছে ফছফৰাছ চক্ৰ, তাৰপিছত ছালফাৰ চক্ৰ। এইবোৰ হৈছে গেদীয় চক্ৰৰ উদাহৰণ। আৰু গেদ মানে হৈছে কি? গেদ মানে হৈছে এনেকুৱা কিছুমান পদাৰ্থ যিবোৰ পৃথিৱীৰ মাটিৰ তলত থাকে। মাটিৰ তলত থকা কিছুমান পদাৰ্থ যিবোৰক গেদ বুলি কোৱা হয়। সেইকাৰণে ইয়াৰ যিটো ভাণ্ডাৰ সেইটো হৈছে পৃথিৱীৰ খোলা। পৰিৱেশৰ কাৰকবোৰ যেনে মাটি, আৰ্দ্ৰতা, উষ্ণতা, pH আদিয়ে পোষক দ্ৰব্যৰ বায়ুমণ্ডলৰ মুক্ত হোৱাটো নিয়ন্ত্ৰণ কৰে। এতিয়া পোষক দ্ৰব্যসমূহ বায়ুমণ্ডলত কি পৰিমাণে মুক্ত হ'ব সেইটো নিৰ্ভৰ কৰে কিছুমান কাৰকৰ ওপৰত, কিছুমান অজৈৱিক কাৰকৰ ওপৰত। যেনেকুৱা মাটি, সেইটো ঠাইৰ আৰ্দ্ৰতা, সেইটো ঠাইৰ তাৰমানে জলবায়ু কেনেকুৱা, জলীয় বাষ্প কিমান আছে বায়ুত, সেইটোৰ ওপৰত, সেইটো ঠাইৰ উষ্ণতাৰ ওপৰত, pHৰ ওপৰত নিৰ্ভৰ কৰে। ভাণ্ডাৰৰ কাৰ্য হ'ল পোষক দ্ৰব্যৰ প্ৰৱহন আৰু নিৰ্গমনৰ হাৰৰ অসমতা হ'লে তাৰ ঘাটি পূৰণ কৰা। ভাণ্ডাৰ যে আছে, এটাৰ গেছীয় চক্ৰৰ ভাণ্ডাৰ হৈছে বায়ুমণ্ডল, আৰু গেদীয় চক্ৰৰ ভাণ্ডাৰ হৈছে
পৃথিৱীৰ খোলা এই ভাণ্ডাৰ দুটাৰ কিয় প্ৰয়োজন হয় যদি কিবা কাৰণে যদি মুক্ত হ'ব নোৱাৰে পোষক দ্ৰব্য তেতিয়াহ'লে এই যিবোৰ ভাণ্ডাৰ আছে ভাণ্ডাৰসমূহত যিবোৰ পোষক দ্ৰব্য জমা হৈ আছে সেই পোষক দ্ৰব্যসমূহে ইয়াৰ ঘাটি পূৰণ কৰে একাদশ শ্ৰেণীত তোমালোকে নাইট্ৰজেন চক্ৰৰ বিষয়ে পঢ়িছা ক্লাছ 9ত অক্সিজেন চক্ৰ আৰু পানী চক্ৰ চাগে পঢ়িছা আৰু ইয়াতে আমি কাৰ্বন আৰু ফছফৰাছ চক্ৰ এই দুটা চক্ৰৰ বিষয়ে আলোচনা কৰিম আজি ভিডিঅ'ত ইমানখিনিয়ে ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ